আছিলে গোটেই সমষ্টিটোৰ ভিতৰত বৰবা পঞ্চায়ত আজি বৰবা পঞ্চায়ত আমি জিকিছোঁ শিমলগুৰি যি পঞ্চায়ত আছে তাতো আমাৰ প্ৰত্যাহ্বান আছিলে তাতো যথেষ্ট ভাল হৈছে আমাৰ তাত 6টাকৈ ৱাৰ্ড মেম্বাৰ ইতিমধ্যে জয়ী হৈছে গতিকে আজি তাৰিখত এটা কথা ক'ব যে নাজিয়া আমি যি আছিলে কি কয় পঞ্চায়তত আমি সকলোবোৰ পঞ্চায়তে আজি ল'ব পৰা এটা অৱস্থালৈ আহি গ'লোঁ গতিকে আমি আমাৰ 27খন পঞ্চায়ত আছে আজি তাৰিখত আমি 26খন পঞ্চায়তে আমি পাম বুলি ক'ব পাৰিম অলপ দিন আগলৈকে আমি 21খন পাম বুলি ভাবি আছিলোঁ কিন্তু আজি যিটো ৰিজাল্ট আহি গ'ল ৰাইজে যি ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে আশীৰ্বাদ দিছে এই আশীৰ্বাদ সঁচাকৈ অদ্ভুতপূৰ্ব আৰু এই আশীৰ্বাদক আমি হিৰত লৈ আমি অনাগত দিনত ৰাইজৰ সেৱাৰ কাৰণে আমি আগবাঢ়ি যাম আৰু নাজিৰাবাসী ৰাইজে আজি যি অদ্ভুতপূৰ্বভাৱে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিছে আমাৰ হেমা সন্দিকৈ তেওঁ বৰবা পঞ্চায়তৰ ইতিমধ্যে জয়ী হৈছে গতিকে এই ধৰণৰ যি আশীৰ্বাদ আমাক প্ৰাৰ্থীসকলো যথেষ্ট উৎসাহিত কৰিছে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিছে আৰু এই সম্পূৰ্ণ আমি যি বিজয় হৈছে আমাৰ সম্পূৰ্ণ কাৰ্যকৰ্তা যে একাগ্ৰতা নিষ্ঠা আৰু সততাৰ কাৰণে হৈছে সকলো প্ৰায়বোৰ ওলাইছে আমি ফুলপানী পঞ্চায়তত আগতে কংগ্ৰেছৰ দখলত আছিলে এইবাৰ আমি তাত 10টা ৱাৰ্ডেই পাইছোঁ গতিকে কংগ্ৰেছৰ দখলত থকা ফাৰ্ষ্ট ৰাউণ্ডত 4খন পঞ্চায়ত নামতিদল পঞ্চায়ত সেইখন ইতিমধ্যে AP আৰু ৱাৰ্ড মেম্বাৰ সৈতে আমি পাইছোঁ ফুলপানী বোৱা পঞ্চায়ত আগতে কংগ্ৰেছৰ দখলত আছিলে এইবাৰ আমি পাইছোঁ APটো আমি তাত জিকিছোঁ আমি বৰবোৱা পঞ্চায়ত আগতে কংগ্ৰেছৰ দখলত আছিলে ৱাৰ্ড মেম্বাৰ সৈতে APটো আমি পাইছোঁ আৰু আমি শিমলগুৰি পঞ্চায়তখন আমি ইতিমধ্যে আমি ৱাৰ্ডখিনি পাইছোঁ আৰু AP কাউণ্ট চলি আছে এতিয়ালৈকে আমি তাত APত প্ৰায় 1.5 মাহ লিড লৈ আছোঁ আৰু 3-4টা কাউণ্ট কৰিবলৈ আছে তাৰপিছত আমি গম পাম গতিকে যথেষ্ট আমি উৎসাহিত কাৰ্যকৰ্তাসকল যথেষ্ট ফূৰ্তিত আছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আছিলে গোটেই সমষ্টিটোৰ ভিতৰত বৰবা পঞ্চায়ত আজি বৰবা পঞ্চায়ত আমি জিকিছোঁ শিমলগুৰি যি পঞ্চায়ত আছে তাতো আমাৰ প্ৰত্যাহ্বান আছিলে তাতো যথেষ্ট ভাল হৈছে আমাৰ তাত 6টাকৈ ৱাৰ্ড মেম্বাৰ ইতিমধ্যে জয়ী হৈছে গতিকে আজি তাৰিখত এটা কথা ক'ব যে নাজিয়া আমি যি আছিলে কি কয় পঞ্চায়তত আমি সকলোবোৰ পঞ্চায়তে আজি ল'ব পৰা এটা অৱস্থালৈ আহি গ'লোঁ গতিকে আমি আমাৰ 27খন পঞ্চায়ত আছে আজি তাৰিখত আমি 26খন পঞ্চায়তে আমি পাম বুলি ক'ব পাৰিম অলপ দিন আগলৈকে আমি 21খন পাম বুলি ভাবি আছিলোঁ কিন্তু আজি যিটো ৰিজাল্ট আহি গ'ল ৰাইজে যি ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে আশীৰ্বাদ দিছে এই আশীৰ্বাদ সঁচাকৈ অদ্ভুতপূৰ্ব আৰু এই আশীৰ্বাদক আমি হিৰত লৈ আমি অনাগত দিনত ৰাইজৰ সেৱাৰ কাৰণে আমি আগবাঢ়ি যাম আৰু নাজিৰাবাসী ৰাইজে আজি যি অদ্ভুতপূৰ্বভাৱে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিছে আমাৰ হেমা সন্দিকৈ তেওঁ বৰবা পঞ্চায়তৰ ইতিমধ্যে জয়ী হৈছে গতিকে এই ধৰণৰ যি আশীৰ্বাদ আমাক প্ৰাৰ্থীসকলো যথেষ্ট উৎসাহিত কৰিছে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিছে আৰু এই সম্পূৰ্ণ আমি যি বিজয় হৈছে আমাৰ সম্পূৰ্ণ কাৰ্যকৰ্তা যে একাগ্ৰতা নিষ্ঠা আৰু সততাৰ কাৰণে হৈছে সকলো প্ৰায়বোৰ ওলাইছে আমি ফুলপানী পঞ্চায়তত আগতে কংগ্ৰেছৰ দখলত আছিলে এইবাৰ আমি তাত 10টা ৱাৰ্ডেই পাইছোঁ গতিকে কংগ্ৰেছৰ দখলত থকা ফাৰ্ষ্ট ৰাউণ্ডত 4খন পঞ্চায়ত নামতিদল পঞ্চায়ত সেইখন ইতিমধ্যে AP আৰু ৱাৰ্ড মেম্বাৰ সৈতে আমি পাইছোঁ ফুলপানী বোৱা পঞ্চায়ত আগতে কংগ্ৰেছৰ দখলত আছিলে এইবাৰ আমি পাইছোঁ APটো আমি তাত জিকিছোঁ আমি বৰবোৱা পঞ্চায়ত আগতে কংগ্ৰেছৰ দখলত আছিলে ৱাৰ্ড মেম্বাৰ সৈতে APটো আমি পাইছোঁ আৰু আমি শিমলগুৰি পঞ্চায়তখন আমি ইতিমধ্যে আমি ৱাৰ্ডখিনি পাইছোঁ আৰু AP কাউণ্ট চলি আছে এতিয়ালৈকে আমি তাত APত প্ৰায় 1.5 মাহ লিড লৈ আছোঁ আৰু 3-4টা কাউণ্ট কৰিবলৈ আছে তাৰপিছত আমি গম পাম গতিকে যথেষ্ট আমি উৎসাহিত কাৰ্যকৰ্তাসকল যথেষ্ট ফূৰ্তিত আছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ